প্ৰথম বছৰ আমি মহিলাসকলক সিট মানি হিচাপে 10,000 টকা আগবঢ়াম 10,000 টকাৰে আমি আশা কৰিম যে মহিলাসকলে কিবা নহয় কিবা উৎপাদন বা ব্যৱসায়ৰ কাম হাতত ল'ব দ্বিতীয় বছৰত আমি এটা পৰীক্ষা কৰিম যে কিমান মহিলাই আমাৰ টকাটো ভাল কামত খৰচ কৰিলে আৰু কিমানে মোবাইল কিনিলে হয়নে নহয় কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন ভাল কামত কোনে কোনে খৰচ কৰিব হাত দাঙক বাপৰে বঢ়িয়া এতিয়া যিসকল মহিলাই 10,000 টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকক অহা বছৰ আমি 25,000 টকা আকৌ দিম আমি 25,000 টকা চৰকাৰৰ পৰা দ্বিতীয় কিস্তি হিচাপে আগবঢ়াম এই 25,000 টকাৰ 12,500 টকা বেংকে দিব 12,500 টকা চৰকাৰে দিব আৰু বেংকক সুদ দিব নালাগে সুদৰ টকাও চৰকাৰে দিব তাৰ পিছত আমি আকৌ পৰীক্ষা কৰিম যে এই 25,000 টকা ভাল কৰি ব্যৱহাৰ হ'ল নে নাই হোৱা যিসকল মহিলাই এই 25,000 টকাও ভাল কৰি খৰচ কৰিব তেওঁলোকক চৰকাৰে আৰু বেংক দুইটাই লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা এগৰাকীকৈ মহিলাক আমি দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে প্ৰথমতে 10,000 10,000ৰ পৰা 25,000 25,000ৰ পৰা 50,000 এতিয়া ইমান দিনে আমাৰ কংগ্ৰেছৰ মানুহবোৰে কৈ ফুৰিছিল এ ক'ত দিব 10,000 টকা তহঁতক এনে ঘূৰাই ফুৰিছে কৈছিল নে নাই আজি আপোনালোকে কংগ্ৰেছৰ মানুহবিলাকক গৈ ক'ব যে মামাই যদি কথা দিয়ে মামাই কাম কৰি দেখুৱাই আৰু আজি যেনেকে মোৰ মুখেদি মই আপোনালোকক কৈছো যে আজি 10,000 টকা দিলো আৰু 25,000 টকা দিম মানে দিমেই এতিয়া মোৰ কেইটামান পৰামৰ্শ আছে আপোনালোকে ধুনীয়াকৈ শুনিলক আজি আমি 10,000 টকাৰ এখন চেক পাম তাৰ পিছত এই টকাটো আমি কেনেকৈ খৰচ কৰিম তিনিটা নিয়মত আমি এই টকাখিনি খৰচ কৰিব পাৰো 10 গৰাকীৰ গ্ৰুপ আছে যদি 10,000 টকা সকলো মহিলাই গ্ৰুপৰ একাউণ্টত দিয়ে গ্ৰুপত বিজনেছ কৰে বা ব্যৱসায় কৰে টকাটোৰ সৎ ব্যৱহাৰ হ'ব কোনোবাই ক'ব নহয় আমি গ্ৰুপত নিদিও আমি নিজে কিবা কৰিম কোনো আপত্তি নাই এই 10,000 টকা দি আপোনালোকে ঘৰত তাঁতশালৰ কাম কৰক গাহৰিৰ কাম কৰক কুকুৰা পোহক গাই গৰু পোহক আপোনালোকে পিঠা পনাৰ ব্যৱসায় কৰক যি কৰক মই ব্যৱসায়ত লাভ হ'ব লাগে বুলি কোৱা নাই মাত্ৰ কৈছো ভাল কামত ব্যৱহাৰ কৰক ভাল কামত ব্যৱহাৰ কৰিলেই হ'ল কতো লাভ হ'ব লাগিব নহলে 25,000 টকা নাপাম সেইটো নহয় ভাল কামত ব্যৱহাৰ কৰিলেই পিছলৈ আপোনালোকে 25,000 টকাৰ বাবে সিলেকশন হ'ব কিছুমান মহিলাই মোক খুদে যে মোৰ হাজবেণ্ডৰ এখন দোকান আছে
মোৰ হাজবেণ্ডে সৰু খুৰা ব্যৱসায় কৰে, তাতে মই টকাটো দিব পাৰিম নে নাই? মোৰ তাতো আপত্তি নাই। ঘৰৰ যদি কিবা ব্যৱসায় আছে, সেই ব্যৱসায়ৰ কামত আমি যদি 10,000 টকাটো লগাই দিওঁ, তেতিয়াও আমাৰ আপত্তি নাই। তাৰ মানে গ্ৰুপত দিব পাৰোঁ, নিজে ব্যৱসায় কৰিব পাৰোঁ, নহ'লে আমাৰ স্বামীৰ ব্যৱসায়তো আমি এই টকাটো ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ মানে মাত্ৰ ভাল কামত টকাটো ব্যৱহাৰ কৰিলেই আপোনালোকে ভৱিষ্যতে 25,000 টকা আৰু পৰৱৰ্তী সময়ত আপোনালোকে 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ASRLMৰ পৰা আৰু NURLMৰ ফালৰ পৰা আপোনালোকক 3 দিনৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব। গাঁৱতে আপোনালোকক নিজৰ গাঁৱতে প্ৰশিক্ষণ দিব আৰু আপোনালোকে সুন্দৰ কৰি এই টকাখিনি ব্যৱহাৰ কৰিব।